মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ৬ নম্বৰ পাঠ দহন আৰু শিখা। মোৰ আগৰ ভিডিঅ'টোত দহন আৰু শিখা এই পাঠটোৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিছিলোঁ। আজি এই ভিডিঅ'টোত মই তোমালোকৰ লগত দহন আৰু শিখা নামৰ পাঠটোৰ একেবাৰে শেষত যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিৰ বিষয়ে আলোচনা কৰিম। গতিকে প্ৰথমতে চাই লওঁ। প্ৰশ্নখিনি আছিল এনেকুৱা ধৰণৰ। 13টা প্ৰশ্ন আছিল দহন আৰু শিখা নামৰ পাঠটোৰ একেবাৰে শেষৰ পেজত অনুশীলনী 13টা প্ৰশ্ন আছিল। প্ৰশ্নখিনি আছিল এনেকুৱা ধৰণৰ। আমি প্ৰথমতে 1 নম্বৰ প্ৰশ্নলৈ আহোঁচোন। 1 নম্বৰ প্ৰশ্ন আছিল দহন সংঘটিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা। মই আলোচনা কৰিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত দহন সংঘটিত হ'বৰ বাবে কি চৰ্ত আমাক দৰকাৰ হয়। প্ৰথম কথা হ'ল দহন হ'বৰ বাবে এটা দাহ্য পদাৰ্থ হ'ব লাগিব। 2 নম্বৰ হ'ল আমি তাক জ্বলন্ত উষ্ণতালৈ তপতাব লাগিব। আৰু এটা আছিলে যে দহন হ'বৰ বাবে অক্সিজেনৰ আৱশ্যক। গতিকে দহনৰ বাবে 3টা চৰ্ত: দাহ্য পদাৰ্থ, অক্সিজেন আৰু জ্বলন্ত উষ্ণতা। গতিকে 1 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব এনেকুৱা ধৰণৰ। 2 নম্বৰ প্ৰশ্ন আছিলে খালী ঠাই পূৰ কৰা। ক. কাঠ আৰু কয়লাৰ দহনে বায়ুৰ খালী ঠাই ঘটায়। কাঠ আৰু কয়লাৰ দহনে বায়ুৰ প্ৰদূষণ ঘটায়। কাঠ আৰু কয়লাৰ দহনত যি ধোঁৱাৰ সৃষ্টি হয় সেই ধোঁৱাত কিছুমান বায়ু প্ৰদূষক থাকে। গতিকে কাঠ আৰু কয়লাৰ দহনে বায়ুৰ প্ৰদূষণ ঘটায়। খ. ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল, তোমালোকৰ সকলোৰে নিশ্চয়কৈ মনলৈ আহিছে জুলীয়া ইন্ধন ঘৰত ব্যৱহাৰ কৰা কেৰাচিন তেল। গ. দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ খালী ঠাই লৈ নিশ্চয়কৈ তপতাব লাগে। জ্বলন্ত উষ্ণতালৈ নিশ্চয়কৈ তপতাব লাগে। ইন্ধনটো জ্বলন্ত উষ্ণতালৈ তপতালেহে ইন্ধনটোত দহন আৰম্ভ হয়। ঘ. তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক খালী ঠাই দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। কিহৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি? পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। তেলত লগা জুইত পানী যদি আমি ঢালোঁ তেতিয়াহ'লে পানীখিনিৰ ওপৰেদি জুই বেছিকৈ লগাৰহে সম্ভাৱনা থাকে। গতিকে তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। এইকেইটাই আছিলে খালী ঠাই পূৰ কৰা। এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আহোঁ। যান-বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰসমূহত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা। যান-বাহন সাধাৰণতে পেট্ৰল ডিজেল আদিৰে চলে, নহয়নে? পেট্ৰল ডিজেলৰ ইন্ধনৰ দহনত কিছুমান বায়ু প্ৰদূষকৰ সৃষ্টি হয়, যেনে ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড ইত্যাদি বিভিন্ন ধৰণৰ বায়ু প্ৰদূষক থাকে, যি আমাৰ চাৰিওফালে পৰিৱেশটো প্ৰদূষণ সৃষ্টি কৰে। কিন্তু CNG আমাৰ ইয়াৰ আগৰ লেচনটোত কয়লা পেট্ৰলিয়াম নামৰ লেচনটোত CNGৰ বিষয়ে আমি পঢ়িছিলোঁ। CNG হৈছে প্ৰাকৃতিক গেছ, যি এবিধ পৰিষ্কাৰ ইন্ধন। যদি আমি যান-বাহনত CNG ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে কিন্তু সেই যান-বাহনৰ যি ধোঁৱা ওলাব, যি ধোঁৱাৰ সৃষ্টি হ'ব, সেই ধোঁৱাত কিন্তু ইমান বেছি বায়ু প্ৰদূষক নাথাকে। যথেষ্ট পৰিমাণৰ বায়ু প্ৰদূষক কম হ'ব পেট্ৰল আৰু ডিজেলৰ তুলনাত। গতিকে যান-বাহনত যদি CNG ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে কি হ'ব? প্ৰদূষণ বহু পৰিমাণে কমিব, কাৰণ CNG হৈছে এবিধ কম বায়ু প্ৰদূষক ইন্ধন। 4 নম্বৰ ইন্ধন হিচাপে LPG আৰু কাঠৰ তুলনা কৰা। আমি ইন্ধন দক্ষতাৰ বিষয়ে পঢ়িছিলোঁ। এই প্ৰশ্নটোৰ উত্তৰ ইন্ধন দক্ষতাৰ ওপৰতে লিখিব লাগিব। LPG আৰু কাঠ ইন্ধন হিচাপে দুটা LPG আৰু কাঠৰ তুলনা কৰিব লাগে। এতিয়া আমি দহন আৰু শিখা নামৰ পাঠটোত 73 পৃষ্ঠাত আমি ইন্ধনৰ কেলৰি মানৰ এখন তালিকা আছিল। আমি সেই তালিকাখন চাওঁচোন, তোমালোকে উলিয়াই লোৱাচোন তালিকাখন। এই তালিকাখনত আমি কাঠ আৰু LPGৰ ইন্ধন দক্ষতা কেইটা বিচাৰি চাওঁচোন। কাঠৰ ইন্ধন দক্ষতা আছিল, অৰ্থাৎ কেলৰি মান আছিল 17,000ৰ পৰা 22,000 কিলোজুল প্ৰতি কেজি। আনহাতে LPGৰ কেলৰি মান আছিল 55,000 কিলোজুল প্ৰতি কেজি। আমি তালিকাখনত যদি বিচাৰি চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম কাঠতকৈ LPGৰ ইন্ধন দক্ষতা বহুত বেছি। গতিকে ইন্ধন হিচাপে LPG কাঠতকৈ বেছি ভাল। কিন্তু এইখিনিতে আৰু এটা কথা আমি লিখিব লাগিব,
LPGতকৈ কিন্তু কাঠ যথেষ্ট পৰিমাণে সস্তা, গতিকে বহুত মানুহৰ কাৰণে LPG ব্যৱহাৰ কৰা সম্ভৱ নহ'বও পাৰে, কাৰণ কাঠতকৈ LPGৰ দাম বেছি। যদিও LPG ইন্ধন হিচাপে ভাল, ইন্ধন দক্ষতা LPGৰ বেছি ভাল, কিন্তু তথাপিও LPG কিন্তু সস্তা নহয় কাঠতকৈ। গতিকে এই কথা দুটাই আমি এই প্ৰশ্নটোৰ উত্তৰত লিখিব লাগিব। 5 নম্বৰ প্ৰশ্ন আছে কাৰণ দৰ্শোৱা। ক, বৈদ্যুতিক আহিলাত জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। আমি জানো যে যদি কাৰেণ্টত পানী ঢলা হয় তেতিয়াহ'লে কি হ'ব, সেই পানীৰ মাজেৰে পানী যিহেতু কাৰেণ্টৰ সুপৰিবাহী, বিদ্যুতৰ সুপৰিবাহী, গতিকে কি হ'ব, পানীৰ মাজেৰে বিদ্যুৎ পাৰ হৈ আহি যিজনে পানী ঢালিব সেই মানুহজনৰহে অপকাৰ সাধন কৰিব। গতিকে বৈদ্যুতিক আহিলাত জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। 4 নম্বৰ প্ৰশ্নৰ উত্তৰত এই কথাটোৱে আলোচনা কৰিছিলোঁ। ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল, কাৰণ কাঠতকৈ LPGৰ ইন্ধন দক্ষতা বেছি। গ, কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰুওৱা কাগজত সহজে জুই নালাগে। জুই লাগিবলৈ হ'লে কি হ'ব লাগিব, আমি পদাৰ্থটো তাৰ জ্বলন্ত উষ্ণতালৈ তপতাব লাগিব। কাগজ এখনৰ জ্বলন্ত উষ্ণতা বেছি নহয়, গতিকে কাগজখনত সহজে জুই লাগে। কিন্তু যদি আমি কাগজখন এলুমিনিয়াম পাইপ এডালত মেৰিয়াই থওঁ, আমি জানো যে এলুমিনিয়াম পাইপডাল নিশ্চয়কৈ চেঁচা হয়। গতিকে এলুমিনিয়াম পাইপত যদি আমি এখন কাগজ মেৰিয়াই থওঁ তেতিয়াহ'লে কি হ'ব, কাগজখন চেঁচা হ'ব, যাৰ কাৰণে তাৰ জ্বলন্ত উষ্ণতাটো বাঢ়ি যাব, বেছি হৈ যাব, আৰু গতিকে তাক আমি জ্বলন্ত উষ্ণতালৈ তপতাবলৈ অধিক সময় লাগিব। গতিকে এলুমিনিয়াম পাইপত মেৰুওৱা কাগজখনত সহজে জুই নালাগে। 6 নম্বৰ প্ৰশ্ন, মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা। 72 পৃষ্ঠা আছে, দহন আৰু শিখা নামৰ পাঠটোৰ 72 পৃষ্ঠাত আছে মমবাতিৰ শিখাটো এনেকুৱা ধৰণৰ। এই শিখাটো আঁকি আমাৰ তাৰ শিখাটোৰ 3টা মণ্ডল, বহিঃমণ্ডল, মধ্যমণ্ডল আৰু ভিতৰৰ মণ্ডল চিহ্নিত কৰিব লাগিব। 7 নম্বৰ প্ৰশ্নটো হ'ল, ইন্ধনৰ কেলৰিমান প্ৰকাশ কৰা এককটোৰ নাম কি? ইন্ধনৰ কেলৰিমান প্ৰকাশ কৰা এককটো হৈছে কিলোজুল প্ৰতি কেজি। কিলোজুল প্ৰতি কেজি। 8 নম্বৰ প্ৰশ্নটো হ'ল, কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে? আমি আগৰ ভিডিঅ'টোত পাঠটো যেতিয়া আলোচনা কৰিছিলোঁ, কথাটো আমি আলোচনা কৰিছিলোঁ, কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে। কাৰ্বন ডাই অক্সাইড, প্ৰথম কথা হ'ল, জুই জ্বলিবৰ বাবে কি গেছৰ দৰকাৰ হয়? অক্সিজেন গেছৰ, নহয়নে? এতিয়া কাৰ্বন ডাই অক্সাইড হৈছে অক্সিজেনতকৈ গধুৰ গেছ, গতিকে কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে? কাৰ্বন ডাই অক্সাইডে কি কৰে, অক্সিজেনখিনি, যিহেতু কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ গধুৰ, গতিকে কাৰ্বন ডাই অক্সাইডে অক্সিজেন গেছখিনি ঠেলি আঁতৰাই পঠায়। যিটো পদাৰ্থ জুই লাগি আছে তাৰ আশে পাশে যদি কাৰ্বন ডাই অক্সাইডে ঠেলি অক্সিজেনখিনি আঁতৰাই পঠাব পাৰে তেতিয়াহ'লে সেই পদাৰ্থটোৰ পৰা অক্সিজেনৰ সংযোগ বিচ্ছিন্ন হ'ব আৰু ফলত জুইকুৰা নিয়ন্ত্ৰণ হ'ব। গতিকে কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে? কাৰ্বন ডাই অক্সাইডে অক্সিজেনখিনি আঁতৰাই দিয়ে আৰু ফলত জুই নিয়ন্ত্ৰণ হয়। 9 নম্বৰ প্ৰশ্ন আছিলে, কেঁচা পাতৰ দম এটা পুৰিবলৈ টান, কিন্তু শুকান পাতত সহজে জুই লাগে। আমি সকলোৱে জানো শুকান পাতত পানী নাথাকে, কিন্তু কেঁচা পাতত পানী থাকে, আৰু পানী থকা মানে কি, কেঁচা পাতখিনি চেঁচা, শুকান পাততকৈ চেঁচা, আৰু যিটো বস্তু চেঁচা তাৰ জ্বলন্ত উষ্ণতা বেছি হয়। গতিকে শুকান পাতত সহজে জুই লাগে, কাৰণ তাৰ জ্বলন্ত উষ্ণতা যিহেতু শুকান, গতিকে তাৰ জ্বলন্ত উষ্ণতা কমি থাকে। আৰু যিহেতু কেঁচা পাতত পানী থাকে, আৰু পানীয়ে কাৰণে কেঁচা পাতখিনি চেঁচা, ফলত তাৰ জ্বলন্ত উষ্ণতাটো বাঢ়ি যায়, আৰু ফলত কি হয়, কেঁচা পাতখিনি পুৰিবলৈ টান হয়, কাৰণ তাৰ জ্বলন্ত উষ্ণতা পোৱাবলৈ আমাক অধিক সময় লাগিব। 10 নম্বৰ প্ৰশ্নটো হ'ল, সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ব্যাখ্যা কৰা। শিখাৰ 3টা মণ্ডল, মধ্যমণ্ডল, বহিঃমণ্ডল আৰু ভিতৰৰ মণ্ডল। এই 3টা মণ্ডলৰ ভিতৰতে সৰ্বাধিক তপন মণ্ডলটো হৈছে বহিঃমণ্ডলটো। গতিকে সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ বহিঃমণ্ডলটো ব্যৱহাৰ কৰে, কাৰণ বহিঃমণ্ডলটো হৈছে শিখাটোৰ সৰ্বাধিক তপত অঞ্চল। 11 নম্বৰ প্ৰশ্নটো হ'ল,
কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণক সম্পূৰ্ণভাৱে পোৰা হ'ল। উৎপন্ন হোৱা তাপৰ পৰিমাণ 1,80,000 কিলোজুল পোৱা হ'ল। ইন্ধনটোৰ কেলৰিমান গণনা কৰা। এই প্ৰশ্নটো কৰাৰ আগতে আমি মনত পেলাই ল'ব লাগিব ইন্ধনৰ কেলৰিমান কি। ইন্ধনৰ কেলৰিমান আছিলে 1 কেজি ইন্ধনৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণ, নহয়নে? ইন্ধনৰ কেলৰিমান আছিলে 1 কেজি ইন্ধনৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণ। গতিকে আমাৰ এই প্ৰশ্নটোত কি দিছে, 4.5 কেজি ইন্ধনৰ সম্পূৰ্ণ দহন হওঁতে উৎপন্ন হোৱা তাপ শক্তি আছিলে 1,80,000। আমি ইন্ধনটোৰ কেলৰিমান উলিয়াব লাগে, অৰ্থাৎ আমি উলিয়াব লাগিব এই নিৰ্দিষ্ট ইন্ধনটোৰ 1 কেজি পৰিমাণ সম্পূৰ্ণৰূপে পুৰিলে কিমান তাপ শক্তি উৎপন্ন হ'ব। গতিকে আমি এই প্ৰশ্নটো কৰিবলৈ এটা অংকৰ সহায় ল'ব লাগিব। মই এইদৰে কৰি দিছোঁ, ভালকৈ চাই ল'বা উত্তৰটো। 4.5 কেজিৰ দহনত উৎপন্ন হোৱা তাপ শক্তি 1,80,000 কিলোজুল। গতিকে 1 কেজিৰ দহনত উৎপন্ন হোৱা তাপ শক্তি হ'ব 1,80,000 হৰণ 4.5, নহয়নে? 4.5 কেজি দহনত উৎপন্ন হোৱা তাপ শক্তি আছিলে 1,80,000। গতিকে 1 কেজি দহনত উৎপন্ন হোৱা তাপ শক্তি উলিয়াবলৈ আমি 1,80,000ক 4.5ৰে হৰণ কৰিব লাগিব। আৰু 1,80,000ক 4.5ৰে হৰণ কৰিলে আমি পাম 40,000 আৰু কেলৰিমানৰ একক হয় কিলোজুল প্ৰতি কেজি। গতিকে এই নিৰ্দিষ্ট ইন্ধনটোৰ কেলৰিমান হ'ব 40,000 কিলোজুল প্ৰতি কেজি। 12 নম্বৰ প্ৰশ্নটো হৈছিলে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিনে, আলোচনা কৰা। মামৰে ধৰা, লোহাত মামৰে ধৰে, নহয়নে? লোহা এডাল যদি আমি বাহিৰত পেলাই থওঁ, ই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মামৰ নামৰ এটা পদাৰ্থৰ সৃষ্টি কৰে আৰু তাকে কোৱা হয় মামৰে ধৰা। এতিয়া মামৰে ধৰা প্ৰক্ৰিয়াটোক অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে, কিন্তু তাক আমি দহন বুলি ক'ব পাৰোঁনে? তাক আমি দহন বুলি ক'ব পাৰিম যদি মামৰে ধৰা প্ৰক্ৰিয়াটোত তাপ আৰু পোহৰৰ উৎপন্ন হৈছে। কিন্তু মামৰে ধৰা প্ৰক্ৰিয়াটোত তাপ আৰু পোহৰৰ উৎপন্ন হয় জানো? কেতিয়াও নহয়। গতিকে মামৰে ধৰা প্ৰক্ৰিয়াটোক আমি দহন বুলি ক'ব নোৱাৰোঁ, কাৰণ মামৰে ধৰা প্ৰক্ৰিয়াটোত অক্সিজেনৰ লগত বিক্ৰিয়া হয়, কিন্তু তাত তাপ আৰু পোহৰৰ উৎপন্ন নহয়। 13 নম্বৰ প্ৰশ্নটো হ'ল, আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য'ত বিকাৰত পানী তপতাব লাগে। আবিদাই মমবাতিৰ শিখাৰ হালধীয়া অংশৰ ওপৰত বিকাৰটো ৰাখিলে আৰু ৰমেশে শিখাৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে তপত হ'ব? আমি জানো যে শিখাৰ বহিৰতম অংশটো সৰ্বাধিক তপত। গতিকে শিখাৰ যদি বহিৰতম অংশটোত বিকাৰটো ৰখা হয়, তেতিয়াহ'লে সেই পানীখিনি শিখাৰ হালধীয়া অংশটোৰ ওপৰত বিকাৰটো ৰখাতকৈ বেছি সোনকালে গৰম হ'ব। গতিকে উত্তৰ হ'ব ৰমেশৰ পানীখিনি সোনকালে তপত হ'ব। গতিকে এই প্ৰশ্নটোৰ প্ৰশ্ন আছিলে, এই লেচনটোৰ প্ৰশ্ন আছিলে এই 13টা প্ৰশ্নৰ উত্তৰ মই তোমালোকৰ লগত আলোচনা কৰিলোঁ। তোমালোকে ভালদৰে ভিডিঅ'টো বাৰে বাৰে প্লে' কৰি চাই প্ৰশ্নৰ উত্তৰখিনি বুজি ল'বা আৰু তোমালোকৰ বহীত লিখি ৰাখিবা। গতিকে সদায় এটা কথাই কওঁ, ঘৰতে থাকা, সুৰক্ষিত হৈ থাকা। ধন্যবাদ।